নমস্কাৰ বন্ধুসকল, মই দেৱাশিষ। আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ ওচৰত আহিছোঁ। আহকচোন চাওঁ এই উইকটোত কেনেকৈ নিফটি 50 ৰিয়েক্ট কৰিলে মোৰ লেভেলছখিনি, আৰু নেক্সট উইকত কি হ'ব পাৰে তাৰ বিষয়ে আমি কথা পাতিম। চ' বেছি দেৰি নকৰি আমি চাৰ্টলৈ যাওঁ। এখন দেখিছে নিফটি 50 15 মিনিটৰ চাৰ্ট দেখিছে আপোনালোকে। চ' ইয়াতে কি হ'ল, আমাৰ যোৱা উইকটোত আমি লেভেলছখিনি আঁকি থৈছিলোঁ আৰু কৈছিলোঁ যে ইয়াতে আপোনাৰ 2.618 লেভেলটো যদি ক্ৰছ কৰে মাৰ্কেট, তেতিয়া নেক্সট লেভেলটো ইয়াৰ হাফ লেভেলটোলৈকে আহিব পাৰে, নহ'লে বা 3.618 এই দুটা লেভেল মই কৈছিলোঁ, যোনটো আমাৰ ৰিভাৰ্চেল লেভেল বুলিও মই কৈছিলোঁ। ইয়াৰ পৰা হয়তো মাৰ্কেট ৰিভাৰ্চেল ল'ব পাৰে বা ইয়াৰ পৰা ৰিভাৰ্চেল লৈ পেলাই মাৰ্কেট যাব পাৰে বুলি মই কৈছিলোঁ। মোৰ যদি আগৰ ভিডিঅ'টো আপোনালোকে চোৱা নাই, সেই আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব, তেতিয়া আপোনালোকে এই লেভেলছখিনিৰ বিষয়ে ভালকৈ গম পাব। আৰু মই যোনখিনি লেভেলছত আমাৰ ৰিভাৰ্চেল আহিব বুলি কৈছিলোঁ মাৰ্কেটত এটা, সেই ৰিভাৰ্চেলটো একজেক্টলি সেইটো পইণ্টৰ পৰাই মাৰ্কেটত গৈছে। চ' চাওঁ লেভেলখিনি কেনেকৈ কাম কৰিছে। চ' এইটো দেখিছে আপোনালোকে, এইটো এটা 2.618 লেভেল আছিলে, যোনডাল ফিফটোল আমি আঁকিছিলোঁ ইয়াৰ পৰা ইয়ালৈকে। তেতিয়া আমি পাইছিলোঁ এইটো 1.618, 2.618 আৰু 3.618 এই লেভেলটো আছিলে, প্লাছ আমাৰ লেভেল এটা আছিলে 0.5 আৰু 0.6, যোনটো গল্ডেন ৰেচিঅ' লেভেল হয়, আমি আঁকি থৈ দিছিলোঁ। আৰু এই লেভেলছখিনি ধুনীয়াকৈ আমি আঁকি থৈ দিছিলোঁ। মাৰ্কেটে কি কৰিলে, মাৰ্কেটে 27 তাৰিখৰ আমি পৰা যদি চাওঁ, আমি মাৰ্কেটে কি কৰিলে, মাৰ্কেটে এই 2.618তে অপেনিং হ'ল দেখিছে। সেইদিনাখন মাৰ্কেটত অলপ জুম কৰি দিওঁ, মই জুম কৰি দিলে আপোনালোকে ভালকৈ বুজি পাব। চ' মাৰ্কেটে কি কৰিলে, মাৰ্কেটে 2.618ৰ ওচৰতে মাৰ্কেট অপেনিং হ'ল দেখিছে আপোনালোকে। অপেনিংটো সেইদিনাখন গেপ ডাউন অপেনিং আছিলে। কি আছিলে? গেপ ডাউন অপেনিং আছিলে। আৰু গেপ ডাউন অপেনিং হৈ পেলাই মাৰ্কেট দুডাল কেণ্ডেল 15 মিনিটৰ গ্ৰীণ কেণ্ডেল বনালে। নেক্সট কি হ'ল, এইটো যিহেতু এটা ৰিভাৰ্চেল, মানে আপোনাৰ তলৰ পৰা যদি ওপৰলৈ যায়, এইটোৱে হৈ যাব আপোনালোকৰ ৰেজিষ্টেঞ্চ। তো ৰেজিষ্টেঞ্চত ওপৰত কি কৰিব নোৱাৰিলে, ইয়াতে ছাষ্টেইন কৰিব নোৱাৰিলে। ইয়াৰ ওপৰত যদি গ্ৰীণ কেণ্ডেল বনালেহেঁতেন হয়তো ওপৰ ফালে গ'লহেঁতেন ইয়াৰ পৰাই। বাট যিহেতু এই লেভেলটো ব্ৰেক কৰি পেলাই এই কেণ্ডেলডাল বনাইছিলে, ডেট মিনছ নেক্সট লেভেলটো কি হ'ব পাৰে মাৰ্কেটত, ইয়াৰ মাজৰ লেভেলটো, নহ'লে বা এই লাষ্ট লেভেলটো মই আপোনালোকক যোনটো কৈছিলোঁ সেই লেভেলটো হ'ব পাৰে বুলি কৈছিলোঁ। চ' মাৰ্কেটত কি কৰিলে চাওক, যেতিয়া এই লেভেলটো ওপৰ ফালে গ'ল, ওপৰত ছাষ্টেইন কৰিব নোৱাৰিলে, তলফালে এডাল কেণ্ডেল বনালে, আৰু মই ইয়াতে এটা ট্ৰেড ইনিচিয়েট কৰিছিলোঁ। যদি মই 5 মিনিটৰ চাৰ্টলৈ যাওঁ, তেতিয়া আপোনালোকক দেখাব পাৰিম। এইটো চাওক, 5 মিনিটৰ চাৰ্টত যদি আমি যাওঁ, একজেক্টলি এডাল কেণ্ডেলতে সেই টাৰ্গেটটো মোক দিছিল। চাব এতিয়া আপোনালোকে, EMA আমাৰ কি কৈছিলোঁ মই, আপোনালোকে ল'ব কনফ্লুৱেঞ্চটো কিহৰ পৰা ল'ব বুলি কৈছিলোঁ মই, আপোনালোকে EMA ডালৰ পৰা ল'ব বুলি মই আপোনালোকক কৈছিলোঁ। চ' EMA ডালত ৰিজেকশ্যন ফেচ কৰি দেখিছে, এডাল আপোনাৰ শ্বুটিং ষ্টাৰ কেণ্ডেল বনিছিলে EMA ডালতে। চ' এইখিনিতে এডাল ৰেড কেণ্ডেল 15 মিনিটৰ বনালে, অলৰেডি বনালে। তো মই লগালগ কি কৰিছিলোঁ, তেতিয়া 5 মিনিটলৈ মই মোৰ যোনটো টাইম ফ্ৰেম হয় 5 মিনিটলৈ মই লৈ আহিছিলোঁ। চ' ইয়াতে হৈ পেলাই এডাল ৰিজেকশ্যন কেণ্ডেল বনালে, ওপৰফালে এটা পুল বেক ল'লে দেখিছে। ওপৰফালে পুল বেক লৈ পেলাই ইয়াত ওপৰফালে ইয়াৰ ওপৰত জানো ক্লজিং দিলে, ইয়াৰ ওপৰতো ক্লজিং দিব নোৱাৰিলে, মানে এই EMA ডালৰ ওপৰত জানো ক্লজিং দিলে, তেতিয়াহে মই ভাবিলোহেঁতেন ওপৰফালে যাব বুলি। যদি EMA ডালৰ ওপৰত এডাল কেণ্ডেল গ্ৰীণ কেণ্ডেল যদি ফৰ্মেশ্যন হ'লহেঁতেন, তেতিয়া মই হয়তো ওপৰফালে ট্ৰেড কৰিলোহেঁতেন। বাট যিহেতু ৰিজেকশ্যন ফেচ কৰি আছিলে মাৰ্কেটত, চাওক এডাল উইক বনাই পেলাই তলফালে ৰেড কেণ্ডেল বনালে 5 মিনিটৰ, আৰু গোটেই 15 মিনিট যদি আপুনি চাব যায়, 3ডাল কেণ্ডেল মিলাই পেলাই 15 মিনিট হ'ব, এডাল ৰেড কেণ্ডেল বনালে। চ' নেক্সট 3ডাল কেণ্ডেল চাওক, এডাল 15 মিনিটৰ কেণ্ডেলে বনাইছিলে। চ' এইটো ৰিজেকশ্যন ফেচ কৰিলে, ইয়াতে মই এটা ট্ৰেড ইনিচিয়েট কৰিছিলোঁ। যোনটো ট্ৰেড আছিলে আপোনাৰ এই যোনডাল শ্বুটিং ষ্টাৰ কেণ্ডেলডাল যেতিয়া ক্ৰছ কৰি পেলাই মাৰ্কেট আহিছিলে, তেতিয়াই মই ট্ৰেডটো ইনিচিয়েট কৰি দিছিলোঁ। আৰু চাওক, 5 মিনিটত আপোনাৰ মোৰ টাৰ্গেটটো আছিলে এই হাফ লেভেলটোলৈকে। মোৰ টাৰ্গেটটো একচুৱেলি এই হাফ লেভেলটোলৈকে মাৰ্কেটত আছিলে। বাট কি হ'ল, মাৰ্কেটত এই হাফ লেভেলটো পোৱাৰ পিছত মাৰ্কেট ওপৰফালে এডাল কেণ্ডেল বনালে। মই ভাবিলোঁ যে ইয়াত এটা ছাপোৰ্ট ল'ব পাৰে মাৰ্কেট, হয়তো ইয়াৰ পৰা মই কৈছিলোঁ যে ইয়াৰ পৰা ছাপোৰ্ট লৈ পেলাই যদি ওপৰফালে গুচি গ'লহেঁতেন, সেইটোতো আপুনি ক'ব নোৱাৰে। যেতিয়া কেণ্ডেলডাল বনি আছিলে, তেতিয়া মই ভাবিলোঁ যে এইটো ইয়াতে ছাপোৰ্ট লৈ পেলাই মাৰ্কেট হয়তো ওপৰফালে যাব পাৰে, বেছি পইণ্ট নাছিলে। তো মই এইখিনি মানতে মই ট্ৰেডটো এক্সিট কৰি দিছিলোঁ। বাট এই লেভেলটো ক্ৰছ কৰিলে, হাফ লেভেলটো যোনটো আছিলে সেই লেভেলটো ক্ৰছ কৰি পেলাই তলফালে আহিলে, আৰু তলফালে একজেক্টলি যোনটো আমাৰ 3.618 যোনটো আমাৰ লাষ্ট লেভেল আছিলে দেখিছে, এইটো 3.618লৈকে মাৰ্কেট আহিলে, আৰু মাৰ্কেটে তাতে ছাপোৰ্ট লৈ পেলাই ৰিভাৰ্চেল কৰিলে। চ' এই সপ্তাহটোত কমপ্লিটলি ওপৰফালে গ'ল দেখিছে। ট্ৰেণ্ড লাইনডালো ৰিজেকশ্যন কৰিলে। ইয়াতে আৰু দুটামান ট্ৰেড কৰিছিলোঁ, যোনটো সেইদিনাখনেই ট্ৰেড কৰিছিলোঁ, যোনটোত মোৰ ষ্টপ লছ হৈছিলে। সেইটোৰ বিষয়ে যদি মই অকণমান কৈ দিওঁ, আপোনালোকে চাওক, যিহেতু ইয়াতে
এইটো চাও এইটো 5 মিনিটৰে আছিলে 5 মিনিটতে মই আপোনালোকক কৈ দিছো যেহেতু ইয়াতে সাপোর্ট লৈ পেলাই মার্কেট উপরফালে গৈ পেলাই এই হাফ লেভেলটোৰ ওপৰত কিন্তু সাস্টেইন কৰা নাছিলে দেখিছে মার্কেট প্লাস এই এমএডালৰ ওপৰত এই ক্যান্ডেলডাল ক্লোজিং কৰি দিলে এই এমএডালৰ ওপৰত মার্কেট ক্লোজিং কৰি দিলে দেখিছে কিন্তু তথাপিতো কি হল মার্কেটত এই জায়গাখনত সাইডওয়েজ হৈ আছিল এই জায়গাখনত সাইডওয়েজ হৈ আছিল দেখিছে এই গুটি জায়গাখনত সাইডওয়েজ নিচিনাকৈ আছিল মার্কেট সো হেতু কাৰণে এখিনিত মই কোনো ট্ৰেড ইনিশিয়েট কৰা নাছিলো বাট যেতিয়া এই ক্যান্ডেলডাল ডজি ক্যান্ডেলডাল বনাই পেলাই এই গ্ৰীন ক্যান্ডেলডাল সাস্টেইন কৰিব ধৰিলে ওপৰফালে যেতিয়া এই ইএমএডালৰ ওপৰত এটো সব ক্ৰস ওভাৰো আছে এই ইএমএডালৰ ক্ৰস ওভাৰো আছে সো মই ভাবিছিলো যে এটো এটা টার্গেট ভাল টার্গেট দিব যোনটো আমাৰ মিনিমাম ইয়ালৈকে হয়তো বা ইয়ালৈকে এই হাইটোলৈকে যোনটো এই হাইটো আছিল তালৈকে এটা টার্গেট দিব বুলি মই ভাবিছিলো বা ইয়ালৈকে এটা টার্গেট দিব বুলি মই ভাবিছিলো বাট কি কৰিলে মার্কেটে ফার্স্ট ক্যান্ডেল মনে নেক্সট ক্যান্ডেল মুক এটলিস্ট চাব আপোনালোকে এই বস্তুটোত যদি আপোনালোকে ধ্যান দিয়ে চাওক মুক অলমোস্ট 1:2 ট্ৰেডটো মুক দি দিছিলে বাট মই হেতুত মই একচুয়ালি প্ৰফিট বুক কৰিব লাগে বাট মোৰ সাইকোলজিটো কি আছিল যে মোৰ প্ল্যানটো কি আছিল যদি মই ট্ৰেডটো লৈছো মোৰ টাৰ্গেটটো নোপোৱালৈকে মই ট্ৰেডটো বা আউট নহওঁ দ্যাটস ওয়াই মই এই ট্ৰেডটো হোল্ড কৰি আছিল সো হোল্ড কৰি থকাৰ পিছত কি হল চাওক দুডাল ক্যান্ডেল বনালে যোন দুডাল ক্যান্ডেলে মোৰ ষ্টপ লসটো ইয়াতে লৈ লৈছিলে সো এটো আছিল হেডনাখনৰে ট্ৰেড যোনটো 27 তাৰিখে মই এটা ট্ৰেড কৰিছিল এটো চাওক 1:3 ট্ৰেড আছিল এটো অলমোস্ট 1:3 এ আছিল 1:3.4 তো এই ট্ৰেডটো মোৰ এসএলটো হান্ট হৈছিল আৰু কিমান পইণ্টৰ এসএল আছিল চাওক 16 পইণ্টৰ এসএল আছিল তাকো স্পট চাৰ্টত প্ৰিমিয়াম চাৰ্টত তাতকে হয়তো কম আছিল সো ঠিক তেনেদৰে ইয়াতে ডাবল টপ বনালে দেখিছে ইয়াতে এটা ৰেজিস্ট্যান্স নিচিনাকৈ কাম কৰিলে আকৌ মার্কেট তালে গৈ পেলাই আকৌ ফল হল বাট যোনটো এটো সাপোর্ট জোন হয় এটো এটা যেটো সাপোর্ট জোন আছিল ইয়াৰ পৰা সাপোর্ট লৈ পেলাই নেক্সট দিনাখন গ্যাপ আপ হৈ পেলাই তেনেকৈ লেভেলস খিনি কাম কৰি ওপৰফালে গল এটো দেখিছে ওপৰফালে গৈ পেলাই মার্কেটত কি হৈছিল মার্কেটত মই এইকেইদিন ট্ৰেড কৰা নাছিলো যোনখন এক্সপায়াৰি আছিল হেনাখন মই হয়তো ট্ৰেড কৰা নাছিলো বাট মার্কেটত কি হল চাও মার্কেটত এই ট্রেন্ড লাইনডাল ক্রস কৰি দিলে এই ট্রেন্ড লাইনডাল ক্রস কৰোতে মই এটা ট্ৰেড এখিনিত ইনিশিয়েট কৰিছিলো ইয়াত ড্ৰয়িং কৰি থোৱা নাই বা ইয়াতে আঁকি থোৱা নাই এই মার্কেটত যেতিয়া এই ট্রেন্ড লাইনডাল ক্রস কৰিছিল এই ক্রস কৰোতে 15 মিনিটত যদি আমি চাও আপুনি চাব মার্কেটত এটা মই ট্ৰেড লৈছিল এটো আছে চাও এটো আছিল ট্ৰেড যোনটো আমি 1 মিনিট ৰব সো এটো আসলে ট্রেড যোনটো আমি এটো সব এটো ইয়াতে রিজেকশন লৈ পেলে উপৰফালে ক্যান্ডেল বনাইছিলে আৰু দুডাল ক্যান্ডেল কমপ্লিট নহওঁতে মোৰ এটো টার্গেট মই লৈছিলো আৰু এটো 5 মিনিটত গৈ পেলে মই ট্ৰেডটো লৈছিলো একচুয়ালি এটো মই 5 মিনিটত গৈ পেলে ট্ৰেডটো লৈছিলো এক্স্যাক্টলি কোড লৈছিলো সব এইটো হৈছিলে ট্ৰেডটো যেটো আমাৰ ট্রেন্ড লাইনডাল যেহেতু ব্রেকআউট কৰি পেলাই যেতিয়া আকৌ তললে আহি পেলাই ইয়াতে সাপোর্ট লৈ পেলাই হেমাৰ ক্যান্ডেল নিচিনা এডাল বনালে দেখিছে এডাল হেমাৰ ক্যান্ডেল এই ক্যান্ডেলডাল দেখিছে যে এডাল হেমাৰ ক্যান্ডেল বা ইয়ালে তলফালে বায়াৰ মানে সেলার ডমিনেশনটো ইয়াত এই ক্যান্ডেলডালত সেলার ডমিনেশন আছিল এই ক্যান্ডেলডাল যে দেখিছে ডাঙৰ ক্যান্ডেলডাল ৰেড ক্যান্ডেলডাল বা ইয়েলো ক্যান্ডেল ইয়াত ইয়েলো কৰি থোৱা আছে এডাল যোনডাল দেখিছে ইয়াত সেলার ডমিনেশন আছিল নেক্সট ক্যান্ডেলডাল তলফালে ৰেড ক্যান্ডেল বনাই পেলাই এখিনলৈকে আহিলে বাট ইয়াক কি কৰিলে বায়াৰছে ওপৰলৈ লৈ পেলাই ওপৰত ক্লোজিং কৰিলে দ্যাট মিন্স ইয়াতে ডমিনেশনটো কাৰ হ'ব বিশেষকৈ আমাৰ বায়াৰৰ হ'ব সো ইয়াতে আমি গম পাব পাৰো যে বায়াৰৰ ডমিনেশন আছে বুলি সেলাৰে ইমানখিনি লৈ যোৱাৰ পিছতো যেতিয়া বায়াৰে ওপৰত গৈ পেলাই ক্লোজিং কৰিছে দ্যাট মিন্স ইয়াত কোন জিকিলে বায়াৰ জিকিলে সো বায়াৰ জিকাৰ কাৰণে কি হ'ল চাওক যেতিয়া বায়াৰ্স এই ক্যান্ডেলডালত জিকিলে বুলি আপুনি গম পাইছে তো মই এই হাইটো যেতিয়া ক্রস হৈছিল তেতিয়া এটা ট্ৰেড ইনিশিয়েট কৰিছিলো আৰু খুব ধুনিয়াকে ইয়াতে সাপোর্ট লৈ পেলাই মার্কেটত দেখিছে এই ইএমএডালতে সাপোর্ট লৈ পেলাই মার্কেট ওপৰফালে গল আৰু এই 1 2 3 4 ডাল ক্যান্ডেল এডালো মোৰ ৰেড ক্যান্ডেল বনোৱা নাই মোৰ টার্গেটটো মই পাবলৈ সক্ষম হৈছিল সো তিনটা ট্ৰেড এটো উইকত এখিনলৈকে বুজি পাইছে যদি মোক লাইক এটা কৰিব বুলি মই আশা কৰিলো সো এই তিনটা ট্ৰেডত মোৰ দুটা আমাৰ টার্গেট হিট হল আৰু এটা স্টপ লস হিট হল দেখিছে আপোনালোকে মই খুব কম ট্ৰেড কৰো বা যোনগিটা কৰিব লাগে সেইটা ট্ৰেডে কৰো নেক্সট ট্ৰেডটো আছিল মোৰ বাজেট ডে দিনাখন বাজেট ডে আছিল এটো চাও এটো আছিল বাজেট ডে দিনাখন মার্কেটত এই ট্রেডটো সবতছে ফাস্ট আৰু সবতছে ভাল ট্রেড আছিল
মাৰ্কেটত সেইদিনাখন বাজেট ডে দিনাখন আৰু এইটো বহুত ফাষ্ট আছিলে এনেকুৱা নহয় যে কাৰণ বাজেটত যেতিয়া আমাৰ ফাইনেন্স মিনিষ্টাৰ নিৰ্মলা তাই বুলি আমি যোন কওঁ যেনেকৈ কওঁ নিৰ্মলা তাই যেতিয়া আমাৰ বাজেটখন প্ৰেজেণ্ট কৰি আছিলে তেতিয়া এইটো এটা ট্ৰেড আছিলে আৰু এই ফলটো কিহৰ কাৰণে আছিলে বুলি যদি ক'বলৈ যায় যদি আপোনালোকে এনালাইচিছ কৰিছে তেতিয়া গম পাব যে এছটিটি যোনটো টেক্সৰে এটা কোনোবা এটা কিবা এটা স্পিচ তেনেকুৱা এটা দিছিলে যোনটো কাৰণে এই ফলটো আহিছিলে বাট মাৰ্কেটে খুব ধুনীয়াকৈ ৰিকভাৰ কৰিলে অলৰেডি মাৰ্কেটে সেই ফলটো ৰিকভাৰ কৰি দিলে এইটো আচলতে মানুহক দেখাবৰ কাৰণে হয়তো এটা ফল আছিলে বাট মাৰ্কেটে সেইদিনাখন বহুত ভলাটাইল আপোনালোকে যদি বাজেট ডে দিনাখন ট্ৰেড কৰা নাই আৰু ট্ৰেড কেনেকৈ কৰিব লাগে আপোনালোকে যদি নাজানে মোৰ বহুত পুৰণা ভিডিঅ' কিছুমান আছে ইউটিউবত সেই ভিডিঅ'খিনিও আপোনালোকে চাব পাৰে বাজেট ডে দিনাখন কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে বাজেট দিনাখন কেনেকুৱা হয় মাৰ্কেটত তেতিয়া লেভেলছৰ কোনো কাম নাথাকে একচুৱেলি আমি টেকনিকেলছ কিছুমান এতিয়া চাওক মোক একজেক্টলি আহি পেলাই ইয়াতে ছাপৰ্ট লৈ পেলাই ওপৰ ফালে গৈছে বাট সেইদিনাখন আপোনালোকে এই লেভেলছখিনি যে কাম কৰিব সেইটো ভাবি পেলাই আপোনালোকে কেতিয়াও ট্ৰেড নকৰিব কাৰণ এনেকুৱা হয় বাজেট ডে দিনাখন কাৰোবাৰ হয়তো বহুত লাভ হৈ যাব পাৰে নহ'লে বা কাৰোবাৰ হয়তো একাউণ্ট একেবাৰে খালী কৰি থৈ গুচি যাব পাৰে চ' যোনখিনি বিগিনাৰ্ছ আছে সেইখিনিয়ে বাজেট ডে দিনাখন ট্ৰেড নকৰাটোৱে মই ছাজেষ্ট কৰিম কাৰণ সেইদিনাখন বহুত ভলেটাইল হয় মাৰ্কেট আৰু যধে মধে যদি ট্ৰেড কৰে আপোনালোকৰ লছ হোৱাটো খাটাং আৰু এইখিনিতে মই ক'ব বিচাৰোঁ যে এইটো মই কোনো পেইড তেনেকুৱা চেনেল বা কিবা মই এনেকুৱা চলাই থকা নাই এইটো জাষ্ট এডুকেশ্যনেল পাৰপজৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ আপোনালোকে চাই যদি ভাল পায় এটা লাইক বা এটা কমেণ্ট কৰিব সো এখিনিলৈকে আপোনালোকে বুজি পালে যেতিয়া এই লেভেলটো যেতিয়া এটা সাপোৰ্ট লেভেল নিচিনাকৈ মাৰ্কেটত সেইদিনাখন বনাইছিলে বাজেটত প্ৰথম হাফটোতো পুৰা সাইডৱেজ আছিলে দেখিছে এডাল ৰেড কেণ্ডেল বনালে ৰেড কেণ্ডেলডালে এইখিনি ক্লোজিং কৰিলে তেতিয়া মই 5 মিনিটত গৈ পেলাই এই ট্ৰেডটো লৈছিলোঁ এইটো 5 মিনিটত দেখিছে এই ৰেড কেণ্ডেলডাল যেতিয়া বনালে ওপৰলৈ গ'ল গ্ৰীণ কেণ্ডেল বনাই পেলাই বাট আকৌ আহি পেলাই এইখিনিত যেতিয়া আহিছিলে এই লেভেলটো যেতিয়া ক্ৰছ কৰিছিলে তেতিয়াই মই এটা ট্ৰেড ইনিচিয়েট কৰিছিলোঁ আৰু মোৰ টাৰ্গেটটো আছিলে এই লেভেলটোলৈকে এই লেভেলটোলৈকেই মোৰ টাৰ্গেটটো আছিলে এই লেভেলটো সাপোৰ্ট লেভেল আছিলে মোৰ তো এই লেভেলটোতে মই টাৰ্গেটটো বুক কৰিছিলোঁ আৰু স্কেল্প নিচিনাকৈ আছিলে এইটো যোনটো প্ৰফিট আছিলে আৰু সব গৈ পেলাই মাৰ্কেট তাত সেইটো ব্ৰেক কৰি পেলাই তলত ক'ত সাপোৰ্ট লৈছে মোৰ যোনটো ওপৰলৈ যেতিয়া ওপৰৰ পৰা যেতিয়া তললৈ আহিছে এইটো কি হৈ যাব সাপোৰ্ট জোন হৈ যাব আৰু তাতে সাপোৰ্ট লৈ পেলাই মাৰ্কেট আকৌ ওপৰলৈ গৈছে আৰু ওপৰ যোনডাল মই সাপোৰ্ট বনাই দিছিলোঁ সেইডাল এতিয়া কি হৈ যাব ৰেজিষ্টেন্স হৈ যাব তো ৰেজিষ্টেন্সৰ নিচিনাকৈ কাম কৰিছে ইয়াতে গৈ পেলাই কাম কৰিছে ইয়াতে গৈ পেলাই কাম কৰিছে সব কিমান ধুনীয়াকৈ কাম কৰে আৰু এইখিনি বস্তু মই মাৰ্কেটত যেতিয়া মাৰ্কেট চলি থাকে সেইটো টাইমতে মই এইখিনি এনালাইচিছবিলাক তেতিয়াই কৰি থাকোঁ ফিপটো লগাই হওক বা যদি মই চাওঁ প্ৰাইজ একশ্যনটো চাওঁ বিশেষকৈ প্ৰাইজ একশ্যনটো আপোনালোকে ৰিড কৰাটো বহুত ইম্পৰ্টেণ্ট হৈ পৰে মাৰ্কেটত চ' এই চাৰিটাই মোৰ ট্ৰেড আছিলে এইটো সপ্তাহত দেখিছে আপোনালোকে চ' এতিয়া যদি আমি চাওঁ আমি যদি নতুন লেভেল উলিয়াব বিচাৰোঁ এইদিনাখন আছিলে মই ট্ৰেড কৰা নাই এইদিনাখন আমাৰ মানডে আছিলে মানডে আজি মই ট্ৰেড কৰা নাছিলোঁ কোনো ট্ৰেড ইয়াত কৰা নাছিলোঁ ইয়াতে কাৰণ এইটো মোৰ সাইডৱেজ জোন আছিলে আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাইছে আগৰ তেতিয়া আপোনালোকে গম পাব এইটো এটা সাইডৱেজ জোনেই আছিলে মোৰ কাৰণে চ' ইয়াতে সাপোৰ্ট ওপৰ ফালে বেছি ডাঙৰ ৰেঞ্জ নাছিলে সেইটো কাৰণে মই এই জেগাটোত থকা কাৰণে কোনো ট্ৰেড কৰা নাছিলোঁ চ' এতিয়া যদি আমি চাব যাওঁ এক্সেক্টলি এইখিনি লেভেল আপোনালোকে যদি ড্ৰ কৰিব বিচাৰে ড্ৰ কৰিব পাৰে বা স্ক্ৰীনশ্বট যদি আপোনালোকে ল'ব বিচাৰে ল'ব পাৰে মই এখন যদি মই অকমান অতৰাই পেলাই দিওঁ আপোনালোকে যদি স্ক্ৰীনশ্বট ল'ব বিচাৰে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এইখিনি লেভেলছৰ ভিতৰতে মাৰ্কেট এতিয়া কাম কৰিব এতিয়া কাহিনীটো হ'ল নেক্সট যদি আমি ড্ৰ কৰিব পাৰোঁ এইখিনি যদি আমি মোহাৰি দিওঁ নতুনকৈ যদি আমি ড্ৰ কৰিব বিচাৰোঁ এই উইকটোৰ কাৰণে যদি ড্ৰ কৰিব বিচাৰোঁ আমি উইকলি চাৰ্টত যাম বা মান্থলি চাৰ্টত যাম যিহেতু নতুন মান্থ ষ্টাৰ্ট হৈ গ'ল চ' আমি মান্থলি চাৰ্টত আমি যাব পাৰোঁ চ' মান্থলি চাৰ্টত যদি আমি চাওঁ আমাৰ কি হৈ আছে মাৰ্কেটখননো কেনেকুৱা হৈ আছে আমি যদি ফাৰ্ষ্ট এক্সেক্টলি চাব যাওঁ কেইডাল টুল বনালে চাওক এডাল দুডাল তিনডাল চাৰিডাল কেইডাল কেণ্ডেল বনালে চাৰিডাল কেণ্ডেল হাই পৰা পুৰা যদি আপুনি হাই পৰা চাব যায় এডাল দুডাল তিনডাল চাৰিডাল এটা 5 নম্বৰ কেণ্ডেলডাল বনিব গৈ আছে এতিয়ালৈকে কিন্তু গোটেই মাহটো ষ্টাৰ্টিং হৈছে ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা এইটো এডাল নতুন কেণ্ডেল বনাইছে চ' এই নতুন কেণ্ডেলডাল ওপৰ ফালে গৈ পেলাই হয়তো ক্লোজিং দিব পাৰে বা তললেও দিব পাৰে সেইটো সময়ে ক'ব সেইটো মই এতিয়া কৰিব নাই বাট টেকনিকেলছখিনি আমি উলিয়াব পাৰোঁ কিহৰ সহায়ত উলিয়াব পাৰোঁ মই জেনেৰেলি উলিয়াওঁ ফিপ টুলডাল ইউজ কৰি পেলাই উলিয়াওঁ এই ফিপ টুলডাল আপোনালোকে চিলেক্ট কৰি ল'ব আমি যদি মান্থলি চাৰ্টত চাওঁ তলৰ পৰা যদি ওপৰলৈ লৈ আহোঁ ফিপ টুলডাল তেতিয়া এক্সেক্টলি দেখিব ইয়াতে 0.618 লেভেলটো মাৰ্কেটত এতিয়াও ধুনীয়াকৈ কাম কৰিব এইটো এটা লেভেল হয় আপোনালোকে এনেকৈ ড্ৰ কৰিব এইটো হৈছে 0.618 লেভেল দেখিছে তো ওপৰ ফালে আৰু এটা লেভেল আছে সেইটো লেভেল হৈছে আমাৰ 5 লেভেলটো আমি 5 লেভেলটো ড্ৰ কৰি থৈ দিব পাৰোঁ মাৰ্কেটত দেখিছে
সো এইটো এটা 5 লেভেল হৈ গ'ল এতিয়া আমি এই ফিফ টুলডাল আমি কি কৰিব পাৰোঁ ডিলিট কৰি দিব পাৰোঁ ঠিক আছে সো নেক্সট আমি ক'লৈ আহিম আল্টিমেটলি আমি যদি মান্থলি চাৰ্টত চাওঁ মাৰ্কেট কি হয় মাৰ্কেট এতিয়াও ফলে হৈ আছে এতিয়ালৈকে আমাক এটো দেখুৱা নাই যে ইয়াৰ পৰা সাপোৰ্ট লৈ পেলাই মাৰ্কেট এডাল গ্ৰীন ক্যান্ডেল এটলিষ্ট বনিব লাগিব তেতিয়াহে আমি গম পাম যে মাৰ্কেট ইয়াতে আকৌ ইয়াতে সাপোৰ্ট লৈ পেলাই ওপৰ ফালে যোৱাৰ সম্ভাৱনা আছে বা নতুন হাই লগোৱাৰ সম্ভাৱনা আছে তেতিয়াহে গম পাম যেতিয়া আমাৰ এডাল গ্ৰীন ক্যান্ডেল বনিব ইয়াতে কিন্তু গ্ৰীন ক্যান্ডেল এতিয়ালৈকে বনা নাই হয়তো মাৰ্কেট ইয়াতে সাইডৱেজ 2 মাহ 3 মাহ হয়তো হেতু আমি নাজানো হেতু সময় ক'ব 2 মাহ 3 মাহ যদি এই ৰেঞ্জটো ভিতৰতে যদি থাকি যায় তাৰ পিছত হয়তো ওপৰ ফালে বা তল ফালে যায় তেতিয়া আমি হয়তো ট্ৰেড কৰিব পাৰিম ভাল ট্ৰেড আমি তেতিয়াহে পাম মান্থলি হিচাপত আমি যোনখিনি ইনভেষ্টমেন্ট কৰে তেওঁলোকৰ কাৰণেও মই এটো বস্তু কৈ দিয়া হৈছে সো সক হেতু আপোনালোকৰ পিওৰলি আপোনালোকৰ নিজৰ এনালাইসিস হয় ইয়াতে মোৰ কোনো হাত নাই যে আপোনালোকৰ লস হয় বা প্ৰফিট হয় মোৰ কোনো হাত নাই বা নাথাকে আপোনালোকে এটো এটা জাস্ট আপোনালোকৰ এডুকেশন পাৰপজৰ কাৰণে লক যোনটো বস্তু আপোনালোকে ইয়াত এনালাইসিস কৰিব পাৰে যে আপোনালোকে গম পাব পাৰে মাৰ্কেটখন বুজিব পাৰে যে ওপৰ ফালে যাব পাৰে নে তল ফালে যাব পাৰে এডাল আমি এটলিষ্ট এনালাইসিস কৰি পেলাই উলিয়াব পাৰো সো এটো হৈছে টেকনিক্যাল এনালাইসিস আমি যোনটো কৰি আছো এটো কয় টেকনিক্যাল এনালাইসিস সো আমি যদি নেক্সট আমি যদি যাওঁ উইকলি এনালাইসিসলৈ যাওঁ উইকলি যদি চাওঁ উইকলি চাৰ্টত যদি যাওঁ দেখিছে মাৰ্কেটত এই যোনটো আসলে আমাৰ 0.6 আমি যদি উইকলি চাৰ্টত চাওঁ হে উইকলি চাৰ্টত এই লেভেলটো ক্ৰস কৰি দিলে ক্ৰস কৰি পেলাই কিন্তু কি হ'ল এডাল ভাল ক্যান্ডেল বনাইছে এডাল ভাল ক্যান্ডেল হয় যেতিয়া আমাৰ বটমত বনে এডাল কি ক্যান্ডেল আপোনালোকে মোক যদি জানে কমেন্ট কৰি জনাব মই এই ক্যান্ডেলডালৰ কথা কৈছো এই ক্যান্ডেলডাল কি ক্যান্ডেল আপোনালোকে মোক কমেন্ট কৰি জনাব এডাল কয় বুলিশ এনগালফিং ক্যান্ডেল বুলিশ এনগালফিং মানে এই বিয়াৰিশ ক্যান্ডেলডালক গুটে ক্যান্ডেলডালক এনগালফ কৰি দিছে এই ক্যান্ডেলডালে এডাল হৈছে মাদাৰ ক্যান্ডেল এডাল হৈছে ইনসাইড ক্যান্ডেল ভিতৰৰ ক্যান্ডেলডালক গুটে ক্যান্ডেলডালক বুলিশ এনগালফিং এডাল বুলিশ প্যাটাৰ্ন হয় যদি ইয়াৰ পৰা হয়তো ৰিভাৰ্সেল হয়তো মাৰ্কেটত আহিব পাৰে হয়তো তাৰ পিছত আকৌ কৰিব পাৰে কিন্তু ইয়াৰ হয়তো নেক্সট ক্যান্ডেলডাল হয়তো গ্ৰীন ক্যান্ডেল বনাব লাগে বা নেক্সট মান্থত হলো এডাল গ্ৰীন ক্যান্ডেল এই লেভেলটোৰ ওপৰত ক্লোজিং দিব লাগে আমি হেতু জাস্ট এটা ইন্ডিকেশন লব পাৰো সো নেক্সট আমি যদি চাওঁ ইয়াতে আমি যদি চাওঁ ইয়াতে যদি আমি লেভেলস খিনি উলিয়াব যাওঁ ইয়াত বেলেগ লেভেলস কি আছে আমি এইটো এটা পুলবেক আছিলে এই গ্ৰীন ক্যান্ডেলৰ পৰা ওপৰলৈ যদি লৈ যাওঁ আমি তলত আকৌ এইখিনি লেভেল পাই যাম এটো লেভেল আমি এটা জোন হিচাপে আমি মাৰ্ক কৰি থৈ দিব পাৰো দেখিছে এই লেভেলটো আমি এটা জোন হিচাপে মাৰ্ক কৰি থৈ দিব পাৰো এটো এটা জোন হৈ গল দেখিছে আমি কম টাইম ফ্ৰেমত যেতিয়া যাম সোনকালে ভালকে মিলাই লব পাৰো এটো মাহৰ কাৰণে যদি আমি মিলাই লৈছো সব মাৰ্চ এপ্ৰিললৈকে এটো লেভেল মিলি যাব তো এইখিনি যথেষ্ট তো আমাৰ ওপৰত যদি চাব যাওঁ আমাৰ 0.6 আৰু 0.5 লেভেল আছে আমাৰ যেতিয়ালৈকে ইয়াৰ ওপৰত না যায় মার্কেট তেতিয়ালৈকে হয়তো আপুনি ক'ব নোৱাৰে যে ইয়াৰ ওপৰত যদি না যায় মার্কেট হয়তো বিয়াৰিছে হৈ থাকিব পাৰে সো ইয়াৰ ওপৰত মার্কেট যেতিয়ালৈকে ক্লোজিং নিদিয়ে তেতিয়ালৈকে মার্কেট হয়তো উইকলি বেসিছত আমাৰ বিয়াৰিছে হৈ আছে সো এটো এটা লেভেল আপুনি ড্ৰ কৰি থৈ দিব পাৰে ইয়ালৈকে যদি আমি ড্ৰ কৰি থৈ দিও তো এটা লেভেল আমি ড্ৰ কৰি ইয়াৰ মাজত জানো কিবা লেভেল আছে ইয়াতো তলত লেভেল আছে এটো আমি না কিলেও কোনো কথা নাই সো এডাল আমি কি কৰিব পাৰো উইকলি বেসিছৰ জুন্ডাল ক্যান্ডেল আমি ক্লোজিং কৰি দিব পাৰো জুন্ডাল আমি আকিছিলো 50 ডাল হেডাল আমি ক্লোজিং কৰি দিব পাৰো এতিয়া যদি আমি চাব যাওঁ উইকলি বেসিছতো এতিয়া বৰ্তমান বিয়াৰিছে হৈ আছে বাট এডাল বুলিশ এনগালফিং ক্যান্ডেল মার্কেটত বনিছে তো ইয়াত সম্ভাৱনা কি আছে যেতিয়া এই হাইটো ক্ৰস কৰিব বা এই ইএমএ গিডালৰ ওপৰ যেতিয়া ক্লোজিং দিব তেতিয়া মার্কেট হয়তো ৰিভাৰ্সেল হ'ব পাৰে বা নতুন হাই কাৰণে মার্কেট যাব পাৰে এতিয়া যদি আমি ডেইলি চাৰ্টলৈ আহো ডেইলি চাৰ্টত দেখিম যে মার্কেট সৰু পুলবেক লৈছে গুটে ক্যান্ডেলডাল মিলি পেলাই গুটে উইকৰ ক্যান্ডেলডাল মিলি পেলাই কি ক্যান্ডেল বনাইছিলে এডাল বুলিশ এনগালফিং ক্যান্ডেল বনাইছিলে বাট উইকটোত ডেইলি ক্যান্ডেল আমাৰ সৰু সৰু এটা ডে এদিনৰ এডাল ক্যান্ডেল হে ক্যান্ডেলডাল মিলি পেলাই গুটে সপ্তাহটোত এডাল বুলিশ এনগালফিং ক্যান্ডেল বনাইছিলে সো এনালাইসিসটো চাব এতিয়া যদি আমি সৰু লেভেল খিনি উলিয়াব বিচাৰো ইয়াৰ পৰা যদি আনি পেলাই ইয়াত লগাই দিও তেতিয়া আমি ওপৰ ফালে লেভেলস খিনি পামনে কাৰণ এটো এটা সৰু পুলবেক হয় এটো এটা সৰু পুলবেক হয় তল ফালে আহিলে তো ইয়াৰ হাইটো আৰু ইয়াৰ লোটো লগাই পেলাই যদি ওপৰ ফালে আমি চাব যাওঁ তেতিয়া আমি ওপৰ ফালে লেভেলস খিনি পাই যাম তো এইখিনি উলিয়াবৰ কাৰণে আমি কি কৰিম আকৌ 50 ডাল ইউজ কৰিম ইয়াতে আমাৰ এটো লগালো দেখিছে ইয়াতে আমাৰ ইয়াত এটো লগালো সো নেক্সট মার্কেটত কি হ'ব পাৰে যেহেতু এই লেভেলটো ওপৰত ক্লোজিং দিলে আমাৰ গোল্ডেন ৰেশিও লেভেলটোৰ ওপৰত মার্কেট ক্লোজিং দি প্লে ওপৰ ফালে গল 1 লেভেলটো ক্ৰস কৰিলে 1 লেভেলত
মাৰ্কেটে কি কৰিলে ওৱান লেভেলটো ওপৰত ক্লোজিং কৰি দিলে নেক্সট লেভেলটো আমাৰ এটো হ'ব পাৰে এই লেভেলটোলৈকে আহিব পাৰে মাৰ্কেট এটো সক এটো যদি মই ড্ৰ কৰি দিওঁ এটো লেভেললৈকে মাৰ্কেট হয়তো ওপৰ ফালে আহিব পাৰে কাৰণ ইয়াতে বহুত ধুনিয়াকে সাপোৰ্ট লৈছিল এটো যেহেতু এটা সাপোৰ্ট জোন হৈ গল মাৰ্কেটত এটো এটা সাপোৰ্ট জোন নিচিনাকে কাম কৰিব এই সাপোৰ্ট জোনটোৰ ওপৰত যেহেতু মাৰ্কেট যেতিয়ালৈকে থাকিব বা এই সাপোৰ্টটো যদি ব্ৰেক কৰি দিয়ে হয়তো আৰু তললে আহিব পাৰে এই সাপোৰ্টটো ওপৰত যদি থাকে মাৰ্কেট তেতিয়া মাৰ্কেট আমি ডেইলি বেসিছত আমি বুলিশ বুলি ভাবিব পাৰো সো যেহেতু ওয়ান লেভেলটোৰ ওপৰতে মাৰ্কেট এতিয়া এটো ডেইলি এডাল ক্যান্ডেল হেনা আজি ক্লোজিং কৰিছে তো ইয়াৰ ওপৰত যদি যায় এডাল হেমাৰ ক্যান্ডেল নিচিনা ক্যান্ডেল বনাইছে দেখিছে ইয়াৰ ওপৰত যদি যায় মাৰ্কেট তেতিয়া মাৰ্কেটত হয়তো বুলিশ মোমেন্টাম শৰ্ট টাৰ্মৰ কাৰণে বুলিশ মোমেন্টাম হয়তো হ'ব পাৰে সো এখন হৈ গল আমাৰ ডেইলি চাৰ্ট দেখিছে এতিয়া আমি ট্ৰেড কৰো কি হল 15 মিনিট টু 5 মিনিট সো আমি এনালাইসিস কৰিম 15 মিনিটত ট্ৰেড কৰিম 5 মিনিটত সো এনালাইসিস কৰিবলৈ আমি আহি গলো 15 মিনিটৰ চাৰ্টলৈ এখন দেখিছে 15 মিনিটৰ চাৰ্ট এক্স্যাক্টলি যদি আপোনালোকে চাই এখনো যদি আমি অতৰাই দিওঁ এখনো মই অতৰাই দিলো বা যদি আপোনালোকে এই লেভেল খিনি আকি থব বিচাৰে এই লেভেলটো আকি থব পাৰে এই লেভেলটো গুটি লেভেলটো যদি আপুনি আকি থব বিচাৰে কাৰণ ওচৰতে আছে যেহেতু এই লেভেলটো আপুনি আকি থব পাৰে মই আকি থৈছো সো এতিয়া যদি 15 মিনিটত চাই 15 মিনিটত চাবলৈ গলে কি হ'ব চাব 15 মিনিটত যদি আমি চাও আমাৰ কি হ'ব পাৰে 15 মিনিটত ধুনিয়াকে সাপোৰ্ট লৈছে ওপৰফালে ৰেজিস্ট্যান্স আছে সাপোৰ্ট লৈছে এটো সাপোৰ্ট এৰিয়া হয় সাপোৰ্ট এৰিয়াত সাপোৰ্ট লৈ পেলাই ওপৰফালে গল দেখিছে ওপৰফালে গৈ পেলাই আকৌ ইয়াতে সাপোৰ্ট লৈ পেলাই কি বনাইছে ইয়াত হায়াৰ হাই বনাইছে সো হায়াৰ হাই যেতিয়া বনাই গৈ আছে তেতিয়া ওপৰফালে যোৱাৰ সম্ভাৱনা আছে বেছি মাৰ্কেটত সো এটো এটা সাইডৱেজ ৰেঞ্জ থাকিলে মাৰ্কেটত তো এই ৰেঞ্জটোৰ ভিতৰত যদি কাইলে খুল খায় কাইলে যদি মাৰ্কেট খুল খায় এই ৰেঞ্জটোৰ ভিতৰত তেতিয়া আমি কি কৰিম আমি পেশেন্টলি ওয়েট কৰিম যাতে এই ৰেঞ্জটোৰ ওপৰত গলে নেক্সট আমাৰ ৰেজিস্ট্যান্সটো ইয়াৰ আশেপাশে হ'ব বা ইয়াৰ আশেপাশে হ'ব হেখিনলৈকে আমি হয়তো শৰ্ট টাৰ্ম আমি ট্ৰেড কৰিব পাৰো কোনবাই যদি কৰিব বিচাৰে বা তলফালে যদি যায় এই ৰেঞ্জটো যদি ব্ৰেক ডাউন কৰে তেতিয়া তলফালেও হয়তো আহিব পাৰে ইয়াতে সাপোৰ্ট জোন আছে এই সাপোৰ্টটো যদি ব্ৰেক কৰে ইয়াতে হয়তো সাপোৰ্ট লব পাৰে সো তেনেকৈ আপোনালোকে মাৰ্কেটত ধুনিয়াকে আপোনালোকে ফ্লিপ টুলডাল ইউজ কৰি পেলাই মাৰ্কেটত আপোনালোকে কৰিব পাৰিব সো এতিয়া যদি আমি কাইলে যদি আমি চাও কাইলে কাৰণে যদি চাও কাইলে বলে মাৰ্কেটত কি হ'ব পাৰে ওপৰফালে দেখিছে এটো এটা ৰেজিস্ট্যান্স লেভেল আছে আমি যদি ফ্লিপ টুলডাল ইউজ নকৰি পেলাই যদি ইনিও যদি আমি আকিব বিচাৰো আকিব পাৰো বাট আমি ফ্লিপ টুলডাল ইউজ কৰিম এডাল যদি ফ্লিপ টুল ইউজ কৰি ইয়াৰ পৰা যদি এই গ্ৰীন ৰেড ডালত লগাই দিওঁ এটো এটা পুলবেক হয় গুটিটো যদি আমি চাবলৈ যাওঁ এই গুটি লেভেলটো এনেকে গৈ পেলাই এনেকে আহিছে একচুয়ালি ইয়াৰ পৰা মই লগাব পাৰো ইয়াৰ পৰা যদি লগাও আৰু সৰু লেভেলত আমি পাই যাম ইয়াৰ পৰা যদি লগাও আমি আৰু সৰু লেভেলত ঠিক আছে মই ইয়াৰ পৰাই লগাই পেলাই আপোনালোকক দেখাই দিছো এটো চাও ইয়াৰ পৰা যদি মই লগাও এই বস্তুডাল ফ্লিপ টুলডাল যদি মই ইয়াৰ পৰাও যদি লগাও তেতিয়া আমাৰ ওপৰফালে কি আছে ওপৰফালে এই 5 লেভেলটো আছে দেখিছে এটো এটা 5 লেভেল মানে এটো আমি জোন হিচাপে মাৰ্কেটত থব পাৰো এটো আমি জোন হিচাপে মাৰ্কেটত থব পাৰো কাইলে কাৰণে তো মই কাইলে কাৰণে কৈ আছো এটো বস্তু যেতিয়ালৈকে আপোনাৰ ইয়াৰ ওপৰত না যায় মাৰ্কেট তেতিয়ালৈকে আপোনালোকে কোনো ট্ৰেড কৰিব দৰকাৰ নাই আৰু এটো এটা ৰেজিস্ট্যান্স লেভেল হ'ব এটো ক্ৰস কৰিলে ওপৰফালে এটো এটা ৰেজিস্ট্যান্স হ'ব ডাঙৰ লেভেল অফ টাইম ফ্ৰেমত যোনটো উলিয়াইছিল এটো এটা ডাঙৰ ৰেজিস্ট্যান্স হ'ব এটো সৰু টাইম ফ্ৰেমত যেহেতু উলিয়াইছো সৰু টাইম ফ্ৰেমত এটো এটা ৰেজিস্ট্যান্স হ'ব ৰেজিস্ট্যান্সতে সব ওপৰতে ইয়াতে মাৰ্কেটত ৰিজেকশন ফেস কৰি ইয়াতে আছে এই গুটি ৰেঞ্জটো যদি ব্ৰেকআউট কৰে মাৰ্কেটত এই লেভেলটো যদি ব্ৰেকআউট কৰে কাইলে যদি মাৰ্কেটত এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট সাস্টেইন কৰে এই লেভেলটোৰ ওপৰত যদি মাৰ্কেট সাস্টেইন কৰে তেতিয়া হয়তো ওপৰফালে যোৱাৰ সম্ভাৱনা থাকিব আৰু যদি এই লেভেলটো তলত গুছি আহে 5 লেভেলৰ তলতে যদি থাকে মাৰ্কেট তলফালে যোৱাৰ সম্ভাৱনা থাকিব সো এইখিনি হৈছিল এনালাইসিস এই উইকটোৰ কাৰণে আপোনালোকে যদি ভিডিওটো চাই ভাল পালে লাইক কৰি দিব আৰু কমেন্ট এটা কৰিবলৈ নাপাহৰিব কাৰণ কমেন্টটোৱে মোক কি কৰে বহুত উৎসাহ দিয়ে আপোনালোকে যদি কিবা ডাউটস থাকে তেতিয়া হেতুৰ বিষয়ে আপোনালোকে সুধিব পাৰিব মোক কমেন্ট সেকশনত আপোনালোকে কমেন্ট কৰি জনাব সো যদি ভিডিওটো ভাল পালে লাইক কৰিব ধন্যবাদ